हेलो बंधु बान्धवीসকল মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাই যাম যে নিৰ্মাণ চকী এতিয়া নতুনকৈ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া নতুনকৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এই নিৰ্মাণ চকী পৰ্টেলটোৰ জৰিয়তে আপোনালোকে শ্ৰমিক কল্যাণ পৰিষদৰ বিষয়ে, কাৰণ যিসকল শ্ৰমিক আছে যেনেকৈ কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী বা যোগালীসকলৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। এইটোত আবেদন কৰিলে আপোনালোকক এটা আৰ্থিক সাহায্য দিয়া হ'ব। এইটো চৰকাৰৰ ফালৰ পৰা এতিয়া আবেদন প্ৰক্ৰিয়াটো মুকলি কৰি দিয়া হৈছে। ইয়াত আপোনালোকে দেখা পাইছে নিৰ্মাণ শ্ৰমিকৰ নতুন পঞ্জীয়ন। যিসকল শ্ৰমিকে কাম কৰে, দিন হাজিৰা কাম কৰে, সেইসকলৰ কাৰণে নতুন পঞ্জীয়নৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। গতিকে ইয়াত আপোনালোকে দেখা পাইছে। ইয়াৰ পিছত নিৰ্মাণ শ্ৰমিক আবণ্টন দি পঞ্জীয়ন কৰিব লাগিব। প্ৰথমে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে আপোনালোকে কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, আপোনালোকৰ কি ডকুমেণ্ট লাগিব, কি নথিপত্ৰ লাগিব আপোনালোকে আবেদন কৰিবলৈ মই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ বুজাই দিম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই থাকে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেনেহ'লে আগন্তুক দিনত এনেবোৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আহক বেছি দেৰি নকৰাকৈ আমি আৰম্ভ কৰোঁ। ইয়াত নটিফিকেশ্যনখনত দি থৈছে এতিয়া প্ৰথমত আদৰণি। অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ পৰিষদলৈ গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ আইন 1996ৰ ধাৰা 18ৰ অধীনত 12/2/2008 তাৰিখৰ GLR-RCৰ 135/2007-22 নং অধিসূচনা যোগে অসম চৰকাৰে অসম গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ পৰিষদখন গঠন কৰিছিল। ইয়াৰ উদ্দেশ্য হৈছে গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ অৰ্থে কেন্দ্ৰীয়ভূত পদক্ষেপ গ্ৰহণ কৰা। অসম গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ পৰিষদখন হৈছে নিয়োগকৰ্তা, ইউনিয়ন আৰু চৰকাৰী বিষয়াসকলৰ প্ৰতিনিধি থকা এটা ত্ৰিপাক্ষিক সংস্থা। শ্ৰমিকসকল যাতে শোষিত নহয়, তেওঁলোকলৈ যাতে কল্যাণমূলক সুবিধা প্ৰদান কৰা হয়। ইয়াত এইটো সখী পৰ্টেলৰ জৰিয়তে বা যিটো স্কিম চৰকাৰে হাতত লৈছে, এইটোৰ জৰিয়তে শ্ৰমিকসকলৰ সুবিধাৰ জ্ঞাতাৰ্থে এইটো ব্যৱস্থা হাতত লোৱা হৈছে। আৰু তেওঁলোকলৈ সুস্থ আৰু নিৰাপদ কাম কৰাৰ পৰিৱেশ আগবঢ়োৱা সুনিশ্চিত কৰাৰ বাবে যাতে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হয়, তাৰ বাবে পৰিষদে উৎকৰ্ষিত পদক্ষেপ গ্ৰহণ কৰি ইয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। পৰিষদে প্ৰাৰম্ভিক অৱস্থাৰ পৰাই নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণৰ বাবে বহুতো দবাজি পদক্ষেপ গ্ৰহণ কৰিছে। পৰিষদলৈ পঞ্জীয়নকৃত হিতাধিকাৰী হিচাপে 7 লাখৰো অধিক গৃহ আৰু নিৰ্মাণ শ্ৰমিকৰ বাবে আৰু নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণৰ বাবে পেঞ্চন লাভালাভ। ইয়াত শ্ৰমিকসকলৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিলে আপোনালোকৰ পেঞ্চনৰো লাভালাভ আপোনালোকে পাব, বিবাহৰ সাহায্যও পাব, আপোনালোকে প্ৰসূতি সাহায্যও পাব, ডেথ বেনিফিটো পাব, দক্ষতা প্ৰশিক্ষণ চিকিৎসক সাহায্যও পাব, আপোনালোকে শৈক্ষিক সাহায্য, নগদ বঁটা, ট্ৰেনজিট চেণ্টাৰৰ লিখিও বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰা হৈছে। গতিকে ইয়াত আপোনালোকে সম্পূৰ্ণ বুজি পাইছে। আপোনালোকে এই পৰ্টেলত আবেদন কৰি ৰাখিলে আপোনালোকৰ কি লাভালাভ হ'ব, আপোনালোকৰ শিক্ষাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ বিবাহ অনুষ্ঠান, আপোনালোকৰ প্ৰসূতি, ডেথ বেনিফিট, আপোনালোকৰ প্ৰশিক্ষণ, সকলো আপোনালোকে লাভালাভ ইয়াত গ্ৰহণ কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন যোগে আবেদন কৰি আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ পিছতহে আপোনালোকে সম্পূৰ্ণ সাহায্য ইয়াৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আপোনালোকৰ কি ডকুমেণ্ট লাগিব, আপোনালোকে কোনে এইটো আবেদন কৰিব পাৰিব বাকী মই ভিডিঅ'টোত আপোনালোকক দেখুৱাই আছোঁ। ইয়াত স্পষ্টকৈ লিখা আছে পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে ভাল খবৰ। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব ধন প্ৰদানৰ বাবে মুকলি হ'ল নিৰ্মাণ সখী পৰ্টেল। নিৰ্মাণ সখী পৰ্টেলটো এতিয়া মুকলি হ'ল। শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত। গতিকে যিসকল শ্ৰমিকে ইয়াত এই পৰ্টেলত আবেদন কৰিব সেইসকলেহে এই লাভালাভ ল'ব পাৰিব। কি প্ৰক্ৰিয়াৰে কৰিব পাৰিব আবেদন, আপোনালোকৰ কি প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব, আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন, আপোনালোকৰ কি নথিপত্ৰ লাগিব এই পৰ্টেলত আবেদন কৰোঁতে। ইয়াত শ্ৰমিকসকলে abocwwb.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। এইটো ৱেবছাইটত গৈ আপোনালোকে নিজৰ নাম পঞ্জীয়নভুক্ত কৰিব লাগিব।
আৰ্থিক সাহায্য আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব শ্ৰম কাৰ্ড। আপোনালোকৰ এইটো সাহায্য আপোনালোকৰ পাবলৈ হ'লে, এইটো লাভালাভ আপোনালোকে পাবলৈ হ'লে আপোনালোকৰ শ্ৰমিক কাৰ্ডটো আপোনালোকৰ খুবেই প্ৰয়োজন। আধাৰ আৰু শ্ৰম সংযুক্ত কৰণৰ পিছতে কৰিব লাগিব আৰ্থিক সাহায্য বিচাৰি আবেদন। ইয়াত আধাৰ আৰু শ্ৰমিক সংযুক্তকৰণ কৰাৰ পিছতহে আপোনালোকে কৰিব লাগিব এই আবেদনটো। অধিক জানিবৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব শ্ৰম বিষয়াৰ কাৰ্যালয় অথবা PFCত। আপোনালোকৰ শ্ৰম বিষয়াৰ কাৰ্যালয়ত আপোনালোকে অধিক জানিবৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। ধন প্ৰদানৰ বাবে মুকলি হ'ল নিৰ্মাণ সখী পৰ্টেল। ইয়াতে অসম চৰকাৰে নিৰ্মাণ সখী পৰ্টেলটো ইতিমধ্যে নিৰ্মাণ কৰি ওলাইছে। আপোনালোকে ইয়াত পঞ্জীয়নভুক্ত কৰিব লাগিব। এতিয়া সকলোৰে আপোনালোকৰ আধাৰ কাৰ্ডটো সকলোৰে হাতত থাকিব পাৰে বা আধাৰ কাৰ্ড অবিহনে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। আধাৰ কাৰ্ড আৰু শ্ৰম কাৰ্ড। এতিয়া আপোনালোকক মই দেখাই দিওঁ আপোনালোকে শ্ৰমিক কাৰ্ডটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। ডাউনলোড কৰি প্ৰথমে আপোনালোকৰ হাতত শ্ৰম কাৰ্ড আৰু আধাৰ কাৰ্ডখন লৈ আপোনালোকেহে এই পৰ্টেলত আবেদন কৰিব পাৰিব। আহক আমি শ্ৰম কাৰ্ডটো কেনেকৈ আপোনালোকে ডাউনলোড। এতিয়া শ্ৰম কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে আপোনালোকে শ্ৰম কাৰ্ডখন নিজৰ ডাউনলোড কৰি ল'ব পাৰে। এতিয়া আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব, গুগল বা ক্ৰোম ব্ৰাউজাৰ। ইয়াত চাৰ্চত আপোনালোকে চাৰ্চ কৰি দিব শ্ৰম বুলি। শ্ৰম বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকে শ্ৰমৰ অফিচিয়েল ৱেবছাইটলৈ গুচি যাব। ইয়াত প্ৰথমত যিটো ৱেবছাইট দেখা পাব শ্ৰম, আপোনালোকে এইটোত ক্লিক কৰি ল'ব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ আহি যাব। ইয়াত আপোনালোকে দেখা পাব গো টু মেইন পেজ। আপোনালোকে গো টু মেইন পেজ এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি অকণমান স্ক্ৰল কৰিব। ইয়াতে কিমান সংখ্যক মানুহে এইটো ৰেজিষ্টাৰ কৰিছে, কিমান সংখ্যক মানুহৰ শ্ৰম কাৰ্ড আছে, গোটেইখিনি ইয়াত দেখা পাব। ইয়াত আপোনালোকে প্ৰথম যিটো দেখা পাব ৰেজিষ্টাৰ অন শ্ৰম আৰু তলত দেখা পাব অলৰেডি ৰেজিষ্টাৰ লগইন। আপোনালোকে এই লগইন অপশ্যনত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব এণ্টাৰ মোবাইল নাম্বাৰ, আধাৰ লিংকেড মোবাইল নাম্বাৰ ইজ প্ৰিফাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ডৰ যদি মোবাইল নাম্বাৰ থাকে লিংকেজ আপোনালোকে এইটো ইয়াত বহাই দিব। অন্যথাই আপোনালোকে যিটো শ্ৰম কাৰ্ড এপ্লাই কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেইটো বহাই দিলেও ইয়াত হ'ব। ইয়াত আপোনালোকে মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব। ইয়াত আপোনালোকে মোবাইল নাম্বাৰটো এণ্টাৰ কৰি আপোনালোকে তলত কেপচাটো ফিল কৰি আপোনালোকৰ OTP ফিল কৰি আপোনালোকে এইটো পেজলৈ আহিব। ইয়াত আপোনালোকৰ সম্পূৰ্ণ আধাৰ নাম্বাৰটো ইয়াত আপোনালোকে এণ্টাৰ কৰিব লাগিব। ইয়াত আপোনালোকে আধাৰ নাম্বাৰটো এণ্টাৰ কৰি ল'ব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দেখা পাব আপোনালোকে ফিংগাৰ প্ৰিণ্ট দি এইটো আপোনালোকে লগইন কৰিব নে আইৰিছ দি নে OTP দি। আপোনালোকে ইয়াত OTP অপশ্যনটো ইয়াত ক্লিক কৰি দিব। OTP অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত দেখা পাব কেপচা। আপোনালোকে এই কেপচা কোডটো ইয়াত আপোনালোকে বহাই দিব। কেপচা কোডটো বহাই আপোনালোকে এই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডত লিংক থকা মোবাইল নাম্বাৰত এটা OTP আহিব। আপোনালোকে এই OTPটো ইয়াত এণ্টাৰ কৰি আপোনালোকে OTPটো ভেলিড কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে এই ভেলিড অপশ্যনত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে অকণমান স্ক্ৰল কৰি ইয়াত দেখা পাব আপোনাৰ আধাৰ কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছ ইয়াতে ওলাই আহি গ'ল। ইয়াত আপোনালোকৰ ফটোটো শ্ব' হোৱা নাই। ইয়াত আপোনালোকে তলত দেখা পাব এটা টিক মাৰ্ক আছে। ইয়াত আপোনালোকে টিক লগাই আপোনালোকে আপডেট eKYC ইনফৰমেশ্যন ইয়াত ক্লিক কৰিব। আৰ ইউ চিয়'ৰ আপোনালোকে ইয়াত য়েছ কৰি দিব। য়েছ কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ শ্ৰম কাৰ্ডৰ আপোনালোকৰ যিটো ছাইট আছে ডাউনলোড কৰাৰ এইটো ইয়াত ওলাই আহিব। ইয়াৰ পিছত আপোনালোকে ওপৰত দেখা পাব হোম, প্ৰফাইল আপডেট আৰু ডাউনলোড UAN কাৰ্ড। ইয়াত আপোনালোকে স্পষ্টকৈ দেখা পাব আপোনালোকে ডাউনলোড কৰিব লাগিব আপোনালোকৰ শ্ৰম কাৰ্ড। ইয়াত আপোনালোকে দেখা পাইছে আপোনালোকৰ ডাউনলোড UAN কাৰ্ড। ইয়াত এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত তলত আহি দেখা পাব ডাউনলোড UN কাৰ্ড। এই ডাউনলোড UN কাৰ্ডত আপোনালোকে ক্লিক কৰি দিব।
এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ই শ্ৰম কাৰ্ডখন ইয়াত ডাউনলোড হ'ব। মোৰ অলৰেডি ডাউনলোড আছে, তথাপিও মই আপোনালোকক দেখুৱাই আছোঁ ডাউনলোড এগেইন। আৰু আপোনালোকে ডাউনলোডত ক্লিক কৰাৰ পিছত আপোনালোকৰ এই কাৰ্ডটো ডাউনলোড হ'ব। ইয়াৰ পিছত আপোনালোকৰ এইটো শ্ব' কৰিব। ইয়াতে মোৰ আগতো আছিলে ডাউনলোড কৰা, কিন্তু এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে মই আকৌ এবাৰ ডাউনলোড কৰি লৈছোঁ। এয়া মোৰ ই শ্ৰম কাৰ্ডখন ডাউনলোড হৈ গ'ল। ইয়াৰ মোৰ একাউণ্ট নাম্বাৰ আছে, UN নাম্বাৰ আছে। এইখন মোৰ সম্পূৰ্ণ ই শ্ৰম কাৰ্ড। এনেকৈ আপোনালোকে ই শ্ৰম কাৰ্ডখন ডাউনলোড কৰি ল'ব। আৰু এতিয়া আপোনালোকে এইটো চকী পৰ্টেলত আপোনালোকে কেনেকৈ আবেদন কৰিব, এইটো মই এতিয়া অনলাইন প্ৰচেছ দেখুৱাওঁ। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, গতিকে আপোনালোকে প্ৰথমত ই শ্ৰম কাৰ্ডখন ডাউনলোড কৰি ওলাই ল'ব আৰু আপোনালোকৰ আধাৰ কাৰ্ডখন লৈ অহা ভিডিঅ'ত মই দেখুৱাই দিম আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে। যদি বুজি পায় তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলক অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব।